ভাৰত পাকিস্তান যুদ্ধ চলি থকাৰ কাৰণে মুখ্যমন্ত্ৰীৰ 10 মে'ৰ পৰা অসমৰ বিহু সন্মিলনসমূহৰ কাৰ্যসূচীসমূহ বাতিল কৰিবলৈ দিয়া নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা ৰঙালী বিহু উৎসৱ সমিতিয়ে অহা ইংৰাজী 10 আৰু 11 মে'ৰ পৰা অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীসমূহ সদ্যহতে স্থগিত ৰাখিছে। আমি পোনপ্ৰথমে আজি উপস্থিত থকা সাংবাদিক বন্ধুসকললৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। অষ্টম বাৰ্ষিক দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা ৰঙালী বিহু উৎসৱ ভাগি 10 আৰু 11 মে' দুদিনীয়া কাৰ্যসূচীৰে দেৰগাঁও পূৰ্বাঞ্চলিক শান্তি মিলন নাট্য মন্দিৰত উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত উদযাপন সমিতিয়ে পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি চলাই থকা হৈছিল। অৰ্থাৎ বিহু উদযাপনৰ একদিনৰ আগত দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ তৰফৰ পৰা অহা নিৰ্দেশনা অনুযায়ী অসমৰ সকলো বিহু অনুষ্ঠান বৰ্তমান বন্ধ ৰখাৰ আহ্বান জনাইছে। সেয়েহে যুদ্ধকালীন পৰিস্থিতিৰ লগত চৰকাৰৰ নিৰ্দেশনামৰ্মে আমাৰ দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা ৰঙালী বিহু উৎসৱ ভাগি সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি ঘোষণা আগবঢ়োৱা হ'ল। পৰৱৰ্তী সময়ত বিহু উদযাপন সমিতিৰ সিদ্ধান্ত সংবাদ মাধ্যমৰ যোগেদি পুনৰ ৰাজহুৱা কৰা হ'ব। আমাৰ উদযাপন সমিতিৰ পৰৱৰ্তী সভা আমি আহ্বান কৰিম। এই সভাৰ সিদ্ধান্ত অসম চৰকাৰৰ পৰা যি নিৰ্দেশনা আহে সেই নিৰ্দেশনা অনুযায়ী আমি পৰৱৰ্তী সিদ্ধান্ত ল'বলৈ সিদ্ধান্ত আমি গ্ৰহণ কৰা। এই উদ্দেশ্যে বিহু সমিতিয়ে ইংৰাজী 9 মে'ৰ দিনা বৰুৱা বৰ্মন গাঁও পঞ্চায়তৰ সভাগৃহত এখনি সংবাদমেল আয়োজন কৰি সাংবাদিকসকলক অৱগত কৰে আৰু লগতে জানিবলৈ দিয়ে যে পুনৰ চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰঙালী বিহু উৎসৱ ভাগি উদযাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। হয়, ধন্যবাদ। ইতিমধ্যে আমি সকলোৱে অৱগত যে দেশ এক জটিল পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে। ইতিমধ্যে যুদ্ধৰ দামামা বাজি উঠিছে আৰু সেই সম্পৰ্কে দায়িত্বশীল নাগৰিক হিচাপে আমি সকলোৰে পালনীয় কৰ্তব্য আছে। আমি পূৰ্বাপৰ ৰীতি অনুসৰি এই নাট্য মন্দিৰতে বিহুৰ বহাগী উৎসৱৰ কাৰ্যসূচী ভাগ আয়োজনৰ বাবে আগবাঢ়িছিলোঁ যদিও যথেষ্ট শংকাৰ মাজেৰে যিহেতুকে যোৱা প্ৰায় এটা পষেক ধৰি দেশৰ পৰিস্থিতি যথেষ্ট বিপদসংকুল হৈ আছিলে, তাৰ মাজতে আমি কাৰ্যসূচী উদযাপনৰ পূৰ্ণ প্ৰস্তুতি কৰিছিলোঁ। কিন্তু হঠাতে কালি ৰাতিৰ পৰা যিহেতু পৰিস্থিতি যথেষ্ট অৱনতি ঘটিছে, গতিকে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি অনুভৱ কৰিছোঁ যে এইটো সময় আচলতে আনন্দ উল্লাস বা তেনেধৰণৰ উৎসৱৰ সময় নহয়। আমি সকলোৱে একজন দায়িত্বশীল নাগৰিক হিচাপে সজাগ সতৰ্ক হৈ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি নিজৰ দায়িত্ব পালন কৰিব লাগিব। সেয়েহে আমি সিদ্ধান্ত লৈছোঁ, আমি তাৎক্ষণিকভাৱে উদযাপন সমিতি আজি ইয়াত একত্ৰিত হৈ আমি সিদ্ধান্ত কৰিলোঁ যে চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি এই কাৰ্যসূচী ভাগ সাময়িকভাৱে স্থগিত ৰাখিছোঁ। পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি ভৱিষ্যত কাৰ্যপন্থা নিৰূপণ কৰিম, আমি সেই বিষয়ে আজি সিদ্ধান্ত লৈছোঁ। হয়তো আমি যদি পৰিস্থিতি উন্নত হয় পৰৱৰ্তী পৰ্যায়ত কি পদক্ষেপ গ্ৰহণ কৰা হ'ব সেই বিষয়ে আমি সংবাদ মাধ্যমৰ যোগেদি বিষয়সমূহ ৰাজহুৱা কৰিম। বা তাতকৈও অন্য ধৰণৰ যদি যুদ্ধকালীন জটিল পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লেও আমি যিহেতুকে ৰাইজৰ পৰা আমি দান বৰঙণিৰে কাৰ্যসূচী উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ, গতিকে সেই ক্ষেত্ৰতো আমি এক নিৰ্ণায়ক সিদ্ধান্ত ল'ম আৰু সেই সিদ্ধান্ত আমি সংবাদ মাধ্যমৰ যোগেদিয়ে ৰাজহুৱা কৰিম। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।